দিব লাগিলে বহুত প্ৰবলেম মৰম দিছো কাটিব লগা হৈছে হেল্ল' গাইজ আপোনালোক সকলোকে আমাৰ আনটো ব্লগলৈ স্বাগতম জনাইছো আমি এতিয়া ফুফু যাব ওলাইছো ন আজি সানডে কাৰণে আমি বাহিৰত যাব ওলাইছো এয়া ঘৰৰ পৰা ওলাই দিও আৰু হেতু কাৰণে আজি ৰাতিপুৱা ব্লগটো শুট কৰা নাই মানে বাহিৰত ওলাম বুলি ক'লে বহুত কাম ৰৈ থাকে সো কামখিনি আগতে কৰিব লগা হয় নহয় নহলে আকৌ আহি পিনে কৰিব লাগিলে বহুত প্ৰবলেম হৈ যায় হেতু কাৰণে ৰাতিপুৱা উঠি কামবোৰ সব কৰি মিলি এতিয়া ফাইনালি লাঞ্চ কৰিছো লাঞ্চ কৰি আমি এতিয়া ঘৰৰ পৰা ওলাই দিম এয়া টাইম দেখিছে 2:30 বাজিছে যোৱাৰ কথা আছিল 1:30 মানত কিন্তু বাজিল 2:30 এনেকৈ হয় আয়া ৰেডি এটা দুনু কেনেপ লৈছে দিয়া আমি ঘৰৰ পৰা ওলাই দিও আপোনালোকক তলত লগ কৰিছো কৈ পিনে ৰায়াৰ পাপা পুৰা পাৰফিউম লগাই ঘৰটো গোন্ধ কৰি চলিছে খালি পাৰফিউম লগাই বিৰাট মানে পাৰফিউম এডিক্টেড হয় সো পাপা যেতিয়ালৈ ওলাই মই ৰায়াক ফিট কৰে যাম ন বাবা মই ৰায়াক ফিট কৰিলে যেতিয়ালৈ মিটু ৰেডি হয় নহলে আকৌ তাই গাড়ীত মানে খাবলৈ ইমান হেৰি নকৰে সো তাইক মই ফিট কৰাই লওঁ সো গাইজ আমি আহিলো তানিস্কত ৰায়াৰ যেহেতু 6 মান্থস হ'ব হেতু কাৰণে আমি ভাবিলো তাইৰ কাৰণে কিবা এটা লম আৰু হেতু কাৰণে আহিলো তানিস্কত আৰু তাৰ পিছত ইয়াৰে পৰা কিবা এটা লৈ ললো তাইৰ কাৰণে কি লৈছো বাৰু আপোনালোকক দেখাম এটা আন ব্লগত গোটেইবোৰ বস্তু দেখাম কি ললো কি শপিং কৰিলো আজি আৰু এয়া আমাৰ শপিং হোৱাৰ পিছত আমি আহিলো ইয়াতে খোৱাৰ কাৰণে কিবা এটা পিছে মই বাহিৰত বেছি খানা খাই ভাল নাপাওঁ ষ্টিল আহি গলো ভাবিলো কিবা এটা এনে খাই লম আৰু আহিও আচলতে ভালে হ'ল বুলি কম কাৰণ মই ইয়াতে আহাৰ পিছত দুজনী সাবস্ক্ৰাইবাৰ লগ পালো মই দাদাক দেখি কেনে আৰু টিটিজনী দেখি কেনে গম পাইছো কি নাম তোমাক দিলা মোৰ নাম সামৃতি Hi, Kodia. Hi. ভাল লাগিল পাই দিও তাকে আহিল না তোমালে ফেজ গৈছিল না পারফেক্ট ও দেখিছা পারফেক্ট যে কৈছো এইটো গম পাইছে নেকি পুরা ব্লগ চাইছে মানে এটা মিস কৰা নাই থ্যাংক ইউ ইয়া ভাল লাগিল তাই মানে বিৰাট কান্দিছে তাই ভোক লাগিছে What fan is that? লব দিয়া লব বিচাৰিছো নি লব নেকি লোৱা এয়া চোৱা বাল হৈছে তোমাক বাল হৈছে হাঁহি দিয়া চিনি পাইছা তুমি বাবা তোমাক ইমান মৰম দিয়েচোন হাঁহি দিয়া যেহেতু আমি বাহিৰত বহুত টাইম থাকিলো আৰু মই বাহিৰত ৰায়াক ফিট কৰাব অকমান অসুবিধা পাই আছিলো আৰু তাইও খাবলৈ ইচ্ছা কৰা নাছিল হেতু কাৰণে তাই কান্দি আছিল ফুকতে তাৰ পিছত এয়া আমি আহি গলো মানিকচন্দত আৰু মানিকচন্দৰ পৰা তাইৰ কাৰণে যি লাগতিয়াল আছিল সেইখিনি ললো সো গাইজ আহি পিনে আপোনালোকক মাতিবই পাহৰি থাকিলো আহি পিনে মই পুৰা তাৰ ৰায়াৰ লগত ধুনীয়াকৈ নেপ ললো এনেকুৱা ভাগৰ লাগিছিল মানে আফটাৰ ডেলিভাৰী মই চাগে আজি ফাৰ্ষ্ট ওলাইছো এনেকে শ্বপিঙত আৰু মই একদমেই নগলো হয় যদি কাপোৰৰ শ্বপিং থাকিল হয় কিন্তু কাপোৰৰ শ্বপিং নহয় হেতু কাৰণেহে যাব লগা হ'ল কাপোৰৰ শ্বপিং হলে অনলাইনে কৰো আৰু ৰায়া অকমান ইৰিটেট ফিল হৈছিল তাই ইৰিটেট ফিল কৰিছিল মানে ঠিকই আছিল বাকি সময়খিনি ধুনীয়াকৈ পাৰ কৰিল যেতিয়া লাহে লাহে মানে কি কৰো 3 ঘণ্টামান পাৰ হোৱাৰ পিছত 3 ঘণ্টামান পাৰ হৈছে আৰু তেতিয়া আৰু ওৰাই বাহিৰত যোৱাৰ পিছত এবাৰো কিন্তু খোৱাৰ কাৰণে মানে চেষ্টা যেতিয়া কৰাইছো আৰু খোৱাৰ কাৰণে নাই নাখায় সো মই ভাবিছো মই জানো আৰু তাই যে বাহিৰত বা মানুহ দেখিলে নাখায় আৰু মানে মানুহৰ লগত থাকি ভাল পায় সো বাহিৰত নিয়াৰ পিছতো মানুহবোৰ দেখি আছে ন সো তাই মানে মানুহে চাই আছে আৰু সকলোৱে মাতি আছে সো তাই দেখি মানে তাই ফুটি আৰু সো হেনেকে ঠিকই আছিল লাষ্টত যেতিয়া মানে 3 ঘণ্টামান পাৰ হৈছে পুৰা কান্দিছে তাৰ পিছত তানিস্কত যেতিয়া আছিলো তেতিয়া দুজনী ষ্টাফে আহি কৈছিলে তাই কাটি থকা দেখা পাই যে ফিট কৰাব নেকি আৰু গলু আৰু ৰায়াক লৈ পিনে ফিট কৰাব তাই নাখালে আৰু তেতিয়া বেয়াও লাগিছিল কিয় বা খোৱা নাই আৰু আসলতে বাহিৰৰ বেবি তাই কমফৰ্টেবল ফিলও কৰা নাছিল বা ইৰিটেটো হৈ আছিল তাৰ পিছত গাড়ীত আহি পিনে খোৱাব চেষ্টা কৰিলে সেইখিনি সময়তো খোৱা নাছিল হেয়াই আৰু হেনেকে
আহিলোঁ আৰু দিনটো সেনেকৈ গ'ল আৰু যিয়ে হওক ভালে ভালে বস্তুখিনি হৈ গৈছে চ' সেয়াই আৰু ভাল লাগিছে আৰু এতিয়া যাব লগা নাই আৰু একদমেই নাযাওঁ মানে ভাবি থৈ দিছোঁ এতিয়া একদমেই নাযাওঁ অকণমান ডাঙৰ হৈ লওক মানে যাম ইমান দীঘলীয়া হিচাপত নাযাওঁ আৰু তাই বহুত কষ্ট পাইছে আজি মোৰ মানে বহুত বেয়া লাগিছে আৰু এতিয়া কি কৰি আছে জানেনে বাপেক জীয়েকে দুয়োটাই পুৰা গান শুনি আছে মই দেখাম Alexa, decrease the petrol rate to 1%. Chalo, এতিয়া আমিও শুব লাগে গোটেই দিনটো এনেকৈ গৈছে বহুত ভালো লাগি আছে বোলা সঁচা কৈছোঁ বোলা শুব লাগে গাইজ আপোনালোকক কালি ৰাতিপুৱা লগ কৰি আছোঁ কালি আমাৰ ঘৰত আলহী আহি আছে চ' কোন আলহী আহি আছে গম পাব কালি কৈ দিওঁ কালি সৰু মাহী আহি আছে চ' এতিয়া জল্দি শুই যাওঁ আৰু ৰাতিপুৱা জল্দি উঠিব লাগিব শুই যাওঁ আৰু গুড নাইট তুমি আকৌ চশমা পিন্ধি গৈছা খোলা টিভি চাম বুলি ভাবিছিলোঁ দেখিছে গাইজ মই ইপিনে আপোনালোকক কৈ আছোঁ টোপনি যাম আৰু সি ইপিনে টিভি চোৱা ঠাণ্ডা হৈছে চশমা পিন্ধি লৈছে কি ধুনীয়াকৈ মই ইপিনে শোৱাৰ প্লেন আৰু সি চশমা পিন্ধি চালো দেখিছে গাইজ ৰায়াক মই এনেকৈ টানি আনিব লাগে আৰু তাক আনিব লগা হৈছে টিভি চাই বুলি নহ'ব এতিয়া শুব লাগে কালি আজিতো বাহ হৈছে আৰু কালি চাবা এতিয়া শুব লাগে এয়া গাইজ সি বোলে ভাল চাওক মই মানা কৰাৰ পিছত মোক কি কৈছিল মই টিভি নাচাওঁ আৰু টোপনি যাওঁ তাৰপিছত আকৌ গাইজ উঠি আহিছে মানে চাব আহি কিবা চিৰিজ চাই আছে চাবাই মানে চ' দিব আৰু নেকি 12:30 বাজিছে চ' সি অকণমান চাওক আৰু ময়ো মই কি কৰিম মই আৰু ব্লগে এডিট কৰিম আপোনালোকৰ কাৰণে চ' তাক চাব দিওঁ আৰু ভাবিলোঁ এই ব্লগটো ইয়াতে খতম কৰি দিওঁ কালিৰখিনি কালি ষ্টাৰ্ট কৰিম কি কয় চ' আপোনালোকে কালি লগ কৰিম আজি আহিছোঁ বাই 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 bye 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 guys